ইয়াত দিছে আমি সেই ভাল সৎ কামত ব্যৱহাৰ কৰিম বুলি ভাবিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক আমি বহুত বহুত ধন্যবাদ দিছো। আৰু বেয়া নাপায় আপোনালোকৰ লগত দুআষাৰ পাতিব বিচাৰিছো, পাতিব পাৰিম নেকি বাৰু? মামা চেক দিয়া কথালৈ সুধিম, আপোনালোকৰ অনুভৱ কেনেকুৱা? নকয় একো। বাইদেউ যদি বেয়া নাপায় আপোনাৰ লগত দুআষাৰ পাতিম বুলি ভাবিছো, যিহেতু ইমান ডাঙৰ আপুনি চেক এখন লৈ আছে, গতিকে আজি যে মামায়ে চেকখন দি থৈ গ'ল, আপোনালোকৰ অনুভৱটো কেনেকুৱা? তাৰ বিষয়ে দুআষাৰ মান কওক। ভালে লাগিছে, আমি মহিলা উদ্যমিতা অভিযানৰ চেকখন পাইছো। হয় হয়। আমি এতিয়া স্বাৱলম্বী হ'ম বুলি আশা কৰিছো। যি হেৰিয়ত দিছে আমি সেই ভাল সৎ কামত ব্যৱহাৰ কৰিম বুলি ভাবিছো। যেনেকে এতিয়া আমাৰ তাঁতৰ এতিয়া 10জনী মিলি কেনে হেৰি এটা আছে, তাঁতৰ মইনা তাঁতৰ মিটিং, তাতে আমি এতিয়া ব্যৱহাৰ কৰিম বুলি ভাবিছো। গোটেই 10গৰাকী মিলি একেলগতে। এতিয়া আপোনালোকে কোন পঞ্চায়তৰ? আমি খোৱাং ব্লক নাহনি পঞ্চায়তৰ। খোৱাং ব্লক নাহনি পঞ্চায়তৰ। আজিতো যিহেতু আপুনি এই চেকখন লৈ যিহেতু মঞ্চত উঠিছে, আপুনি চেকখন লৈছে। হয় নেকি? তেখেতে উঠিছিলে। আচলতে সেই অনুভৱটো কেনেকুৱা লাগিছিল ইমান দৰ্শকৰ মাজত? সেই অনুভৱটোৱে আচলতে জানিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলো, যিহেতু আপুনি ক'লে এতিয়া তেখেত নাই। হয় হয়, ঠিক আছে তেনেহ'লে লগ পাই ভাল লাগিল। বেয়া নাপায় আপোনালোকৰ লগত দুআষাৰ পাতিব বিচাৰিছো, পাতিব পাৰিম নেকি বাৰু? মামা চেক দিয়া কথালৈ সুধিম, আপোনালোকৰ অনুভৱ কেনেকুৱা? নকয় একো। হে কওক আকৌ, কেমেৰা আগত কওক ধুনীয়াকে। মামাই আহি আপোনালোকক চেক বিতৰণ কৰিলে, আপোনালোকে চেক বিলাক পালে। এতিয়া আপোনালোকৰ অনুভৱটো আজি ইয়াত যে আহিলে, আপোনালোকৰ অনুভৱটো অকমান প্ৰকাশ কৰি দিলে ভাল লাগিব। আমাক আজি ইয়াক লৈ আহি ইমানেই ভাল লাগিছে নহয়। আজি আমি 3 বছৰৰ মূৰত যিটো আমাৰ সফল হ'ল, সেইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক আমি বহুত বহুত ধন্যবাদ দিছো। আৰু যাতে আগন্তুক আমাৰ যিবিলাক আঁচনি আছে সকলো আমিতো পাই আছো। আৰু এতিয়া ইমান দিনৰ মূৰত আমি যিটো 10,000 সেইটো পালো, সেইটো কাৰণে আমি বহুত বহুত ধন্যবাদ দিছো। আৰু বহুত ভাল লাগিছে আজি আমাৰ মুখত হাঁহি বিৰিঙিছে। আমি পথলিগাম জিপি। পথালিবাম জিপি নহয় জানো? এতিয়া আপোনালোকে সেই 10,000 টকা যে পালে, আপোনালোকে কি কামত খটাম বুলি ভাবিছে? আমাৰ যেনেকুৱা আছে মানে আমি যিবিলাক আগত মানে প্ৰমাণ পত্ৰৰ সৈতে আমি লেখাইছিলো, কিছুমান হাঁহ কুকুৰা পুহিব, কিছুমান দোকান, সেইবিলাক আমি এতিয়া আজি সফল কৰিম আৰু সেইবিলাক গৈ পিনে যাৰ যি আঁচনি আমি লেখাইছিলো, সেই গোটেইখিনি যাতে আমি সফল কৰিম আৰু। ঠিক আছে, ধন্যবাদ বাইদেউ এই সময়কণ দিয়াৰ বাবে। আপোনালোকে বহুত বহুত ধন্যবাদ। ঠিক আছে, হ'ব দিয়ক। পইচা আনিব আহিছো। কি বেছি পইচা